গোৱালপাৰা জিলাৰ খেৰুপাৰা চেঁচাপানীত পণ্ডিত দীনদয়াল উপাধ্যায় ছিনিয়ৰ ছেকেণ্ডাৰী স্কুললৈ আহিছে এক সুখবৰ। বিদ্যালয়খনে নতুনকৈ অসম ৰাজ্যিক মুক্ত বিদ্যালয় ASOS ষ্টাডি চেণ্টাৰ লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ জৰিয়তে এতিয়া শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত বা বিভিন্ন কাৰণত নিয়মীয়া বিদ্যালয়ত পঢ়া অব্যাহতি ৰাখিব নোৱাৰা শিক্ষাৰ্থীসকলে পুনৰ উচ্চ শিক্ষাৰ সুযোগ লাভ কৰিব পাৰিব। এই ষ্টাডি চেণ্টাৰত কলা, বাণিজ্যিক আৰু বিজ্ঞান তিনিওটা শাখাতে নামভৰ্তিৰ সুবিধা উপলব্ধ হ'ব বুলি বিদ্যালয় পৰিচালনা সঞ্চালক বাহৰুল ইছলামে জানিবলৈ দিছে। বিশেষকৈ চাকৰি ব্যৱসায়ৰ মাজতো শিক্ষা অব্যাহত ৰাখিব বিচৰা শিক্ষাৰ্থীসকলৰ বাবে এই উদ্যোগে এক নতুন আশাৰ বাট মুকলি কৰিব। যদি কোনো শিক্ষাৰ্থীয়ে ইয়াৰ সবিশেষ জানিব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত দিয়া মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰে। যোগাযোগ নম্বৰ হৈছে 8638069849। নিউজ টেক্স অসম লাইফ 24। আজি গৌৰৱৰে ক'ব বিচাৰিছোঁ যে আমি পণ্ডিত দীনদয়াল উপাধ্যায় একাডেমীত সাধাৰণ কোৰ্চৰ উপৰিও অসম ৰাজ্যিক মুক্ত বিদ্যালয় তথা ASOS ইয়াতে ষ্টাডি চেণ্টাৰ যোৱাকালি আমি লাভ কৰিলোঁ। এই ষ্টাডি চেণ্টাৰৰ জৰিয়তেই বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকলে যিসকলে বহু আগতেই তেওঁলোকে মেট্ৰিক পাছ কৰি আছে, তেওঁলোকে পঢ়া শুনা কৰিব পৰা নাই, তেওঁলোক এইখন অনুষ্ঠানত আহি নামভৰ্তিকৰণ কৰি তেওঁলোকে অধ্যয়ন কৰি পাছ কৰাৰ পিছত যিকোনো ডিগ্ৰী কলেজত তেওঁলোকে অধ্যয়ন কৰিবলৈ সক্ষম হ'ব। ইয়াৰ উপৰিও তেওঁলোকে D ফাৰ্ম, B ফাৰ্ম, BSc নাৰ্ছিং ইত্যাদিত তেওঁলোকে ছায়েন্স ফেকাল্টিত নামভৰ্তিকৰণ কৰি ইয়াৰ পৰা লাভৱান হ'ব। আমাৰ পণ্ডিত দীনদয়াল ছিনিয়ৰ ছেকেণ্ডেৰীখন আৰু এখোজ আগুৱাই যাবলৈ সক্ষম হৈছে। যোৱাকালি আমি আমাৰ পণ্ডিত দীনদয়াল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলখন ASOS আসাম ষ্টেট অপেন স্কুল ষ্টাডি চেণ্টাৰ পাবলৈ সক্ষম হৈছোঁ। আৰু আমাৰ পণ্ডিত দীনদয়াল ছিনিয়ৰ ছেকেণ্ডেৰী এই ষ্টাডি চেণ্টাৰত তিনিটা ষ্ট্ৰীমতে এডমিশ্যন ল'ব পাৰিব: আৰ্টছ, ছায়েন্স, কমাৰ্চ, অৰ্থাৎ কলা শাখা, বিজ্ঞান শাখা আৰু বাণিজ্য শাখা। আমি আপোনালোকক ক'বলৈ পাই সুখী হৈছোঁ, আমাৰ এই বৃহত্তৰ অঞ্চলৰ বহুত ল'ৰা ছোৱালী কোনোবাই হায়াৰ ছেকেণ্ডেৰী দিব পৰা নাই, ইয়াতে নিউলি এডমিশ্যন ল'ব পাৰিব। কোনোবাই MA বা BA পাছ কৰিছে কিন্তু হায়াৰ ছেকেণ্ডেৰীত মাৰ্ক আৰু ভালকৈ পৰীক্ষা দি মাৰ্ক বঢ়াব পাৰিব। এই সুবিধাটো এই পণ্ডিত দীনদয়াল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। আমি সদৌ শেষত এইটোৱে আহ্বান জনাওঁ, আমাৰ এই ষ্টাডি চেণ্টাৰখনৰ সকলোকে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ।